পালোঁ শৰাইঘাট ব্ৰিজ আৰু আধা ঘণ্টামান লাগিব। তো ধুনীয়াকৈ এনজয় কৰি গৈ আছোঁ, চাই থাকক, ভাল লাগিব। বহুত বছৰৰ পুৰণি এইটো মন্দিৰ, মানুহ বহুত আহে। প্ৰথমতে আপোনালোকে আহিব আৰু আহি কিনে ইয়াতে চাকি জ্বলাব লাগিব। এইটো চাকি ধূপ জ্বলোৱা স্থান, আপোনালোকক দেখাই দিছোঁ। চাকি ধূপ জ্বলোৱা স্থান, ইয়াতে আহিব আৰু ঘণ্টি বজাই দিব। বজাই দি কিনে ইয়াতে চাকি তাকি জ্বলাব। চাকি তাকি জ্বলাই তাৰপিছত লক্ষী মন্দিৰ দৰ্শন কৰিব লাগিব। নেক্সট লক্ষী মন্দিৰ হয়নে? ছেকেণ্ড টাইম লক্ষী মন্দিৰ। দাদা কিমানমান মানুহ আহে ইয়াতে? অঁ, বহুত মানুহ আহে ন? আচ্ছা, বহাগৰ মাহত বেছি আহে? আচ্ছা, ঠিকে। এইবুলি চিধা গ'লে লক্ষী মন্দিৰ পাব আৰু লক্ষী মন্দিৰ ছেকেণ্ডত দৰ্শন কৰিব আৰু থাৰ্ড নম্বৰত আহি ইয়াতে দৰ্শন কৰিব। লক্ষী মন্দিৰ অকণমান গুৱাহাটীৰ পৰা অকণমান বাহিৰত ওলাই যদি মন্দিৰত বা অকণমান শান্তিৰ জেগা বুলি বিচাৰি আহিছে, এবাৰ আহি চাব পাৰে। সেই চাওক, অ' বা আমাৰ দ্বীপ ভাবা ক'ত আছে চাওক। ক'ত উঠি গ'লোঁ, ইয়াতে উঠি গ'লোঁ। এই ছাগল পালোঁ দুটা, মই য'তে যাওঁ ত'তে ছাগল পাওঁ। এই চাওক, কামাখ্যাত গৈছোঁ তাতেও ছাগল পাইছোঁ, ইয়াতেও ছাগল হ'ল মোৰ লগ। ভিউ এতিয়া আমি ওলাই যাম। হৈ গ'ল আমাৰ। এতিয়া আমি নেক্সট যাম কেদাৰ, তাৰ খাম কেদাৰ দেখাম আৰু যি পাওঁ আৰু চব দেখাই যাম আপোনালোকক, যাতে ভগৱানে চব মনৰ আশা মোৰ পূৰণ কৰি দিয়ে। এতিয়া আমি কামেশ্বৰ মন্দিৰ পালোঁ আৰু কামেশ্বৰ মন্দিৰৰ ভিউটো একবাৰ চাওক কেনেকুৱা, চাৰিওফালে পৰিৱেশটো। বহুত কিছুমান জেগা ঘূৰিলোঁ, কিন্তু এই হাজোৰ যিখিনি মন্দিৰ তাৰ নিচিনা খুব কমেই পাইছোঁ। ইয়াৰে যিটো পৰিৱেশ আৰু প্ৰাকৃতিক সৌন্দৰ্য যিটো, সেইটো বহুত মনোমোহা। উঠি যোৱা ৰাস্তা আৰু আমি পোনে পোনে উঠি যাম আৰু দেখা পাব আপোনালোকে। আৰু এয়া হৈছে গণেশ মন্দিৰ। এই মন্দিৰত প্ৰথমতে সোমাব লাগে, কিন্তু আমি সোমাওঁতে লেট হৈছে, আমি লাষ্টৰ ফালে সোমাইছোঁ। আৰু এয়া আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বৰ সময়তে নিৰ্মাণ কৰা হয়।